ইমান ডাঙৰ বুকখান, ইমান ডাঙৰ কল্যা, সকলোকে ল'ব পাৰে সাঙুৰি। প্ৰণৱ কুমাৰ বৰ্মনৰ এটা কবিতা এতিয়া চৰ্চাত। প্ৰখ্যাত কবিগৰাকীৰ এই কবিতাৰ শিৰোনাম হৈছে যাৰ নাই ঘৰ বাৰী সি যায় নলবাৰী। এটা কামৰূপীয়া ভাষাৰে নলবৰীয়া ৰূপৰ কবিতা। যাৰ নাই ঘৰ বাৰী সি যায় নলবাৰী, যাৰ নাই ঘৰ বাৰী সি যায় নলবাৰী, ইমান ডাঙৰ বুকখান, ইমান ডাঙৰ কল্যা, সকলোকে ল'ব পাৰে সাঙুৰি, যাৰ নাই ঘৰ বাৰী সি যায় নলবাৰী। যুদ্ধত ঘৰ হৰ মানুহগিলা আহা, নলবাৰীতে ঘৰ এখন বান্ধা, সন্ত্ৰাসত নিজৰ ঘৰত টোপনি নাহা চেংৰাহাত, আহ নলবাৰীতে সুখত টোপনি মাৰি যা। ইমান ডাঙৰ বুকখান, ইমান ডাঙৰ কল্যা, সকলোকে ল'ব পাৰে সাঙুৰি, এখানেই নলবাৰী। এতেই আছে মানুহ সেনাহান, সাগাৰ বুলি পুখুৰী পাৰত আকলা আকলি দেখিবা পাৰে ইমান ডাঙৰ সপান। পুখুৰীকে সাগাৰ বুলি গাবা পাৰে পুৱাই পুৱাই ফুল তোলাৰ গান। আছে যদি আছে ভাষা, আছে যদি আছে আশা, হুৰে দিবা পাৰে আজিও খং উঠলি দেশৰ শত্ৰু চালাৰ বেটা। আজিও জাতিটোৰ ভৰসা, মহ খেদা তাকান লৈ নলবেৰা আছে বাঘৰ কল্যা। জনপ্ৰিয় কবিগৰাকীৰ এই কবিতাটোত প্ৰকাশ পাইছে নলবাৰীৰ সমাজ আৰু ইতিহাস। নতুন প্ৰজন্মক কবিতাটোৰ মাধ্যমেৰে সোঁৱৰাইছে দায়িত্ব আৰু কৰ্তব্য সম্পৰ্কে। ঘৰ আছে, চোতাল আছে, আছে বাঁহৰ চাঙৰ বিছনা, আছে ধাৰা, আছে লেম, আছে ঢেঁকী, আছে আবু আতাৰে সাধু কথা। সেনা সাধু কথা শুনি শুনি দিলীপ হুজুৰি বুকু, সেনা সাধু কথা শুনি শুনি দিলীপ হুজুৰি বুকু পাতি ললাক গুলি। ৰাজেন শৰ্মাই আবুক কৈ গেল, আবুৱে ৰক্ত বৰ্ণ প্ৰতিজ্ঞা, দেশ ৰক্ষা নহলি নাহো ঘূৰি। গুলীক ধানৰ পতান বুলি ভাবা নলবেইৰা চলি, কিয়া এটাৰ পাছত এটা মচ্ছি, কোনি সুধছি। কোনি মনত ৰাখছি কালাপানীত জেল খ বিশ্ব গোস্বামীক, কোনি মনত ৰাখছি ব্ৰিটিছৰ ডাকঘৰত বোমা দিয়া জাপাৰ কুচিৰ চলিক। যোনি দেখোন দি গেল স্বাধীনতা, যোনি দেশক দি গেল স্বাধীনতা, ইটা হলি নহব চবে নাক কাটা। ফেশ্বনৰ নামত আপা আপিৰ টাইপলাত পেণ্ট ফাটা, ফেশ্বনৰ নামত আপা আপিৰ পেণ্টৰ টাইপলা ফাটা। মোবাইল ফোনৰ পহাৰত পাহৰিলি হ'ব নেকি আঘানৰ পূৰ্ণিমা, পূৰ্ণিমাৰ অহৌ হৌ মহখেদা। এংকেই যায় নাক কাটা শুনছানা বাপৰ বেটা, নাই খেতি নাই বাতি, বাটে পথে লটি ঘটি। পিন্ধি লৈ গামচা, খুলি থলং পেন, ঘাম ফেলব লাগব পথাৰত যেন তেন। অবাতে যোৱা নতুন প্ৰজন্মকো এই কবিতাটোৰ মাধ্যমেৰে কবিয়ে দেখুৱাইছে বাট। পথাৰ এৰি কিনছি ই ৰিক্সা, পথৰৰ চাপ্ৰাৰ তলত ভেকলি কান্দে। নাঙালৰ ফাল লাগি ফাচান দিয়া গৰুই বসুমতীক বহুদিন কৰা নাই শস্যৱতী। তাচৰ আড্ডাত 5 পেগ মাৰি হ'ব নেকি মাল্লি যৌৱনৰ ফুলজাৰি। ফুলজাৰি নুমে যাব, আনে আহি ঘৰত কোবে যাব, শত্ৰুৰ কোবতহে নেকি নিচা ফাটি যাব, তিত্তেক গেলি চব জহন নামে যাব। পিন্ধি লৈ গামচা, খুলি থ লং পেন, ঘাম ফেলবা লাগব পথাৰত যেন তেন। তেহে কমব বস্তুৰ দাম, কমি যাব দেহাৰ আজাৰ, কমি যাব তিৰি চলিৰ ঘেন ঘেন পেন পেন। নলবৰীয়া কথিত ভাষাত কিয় লিখিলে প্ৰণৱ কুমাৰ বৰ্মনে কবিতা? অসমীয়া ভাষাই ধ্ৰুপদী স্বীকৃতি পোৱাত নলবৰীয়া কথিত ভাষাৰ অৱদান কি, তাকো ক'লে প্ৰণৱ বৰ্মনে। কবিতাটো নলবৰীয়া ভাষাত লিখিলোঁ আচলতে আমাৰ কামৰূপীয়া ভাষাৰে এটা আৰু নতুন ৰূপ এটা নলবৰীয়া বা বৰপেটীয়া। তাতে মই নলবৰীয়া ৰূপটো নলবাৰী চহৰৰ আশে পাশে চলা ভাষা ৰূপত কবিতাটো লিখিছোঁ। কাৰণ কামৰূপীয়া ভাষাৰ এটা প্ৰাচীন ঐতিহ্য আছে আৰু ইতিহাস আছে। আৰু ভাষাটো যেতিয়া আজি 5ম শতিকাৰ পৰা অসমীয়া ভাষা বিভিন্ন পৰ্যায়ত বা বিভিন্ন আহিছে আৰু মূলতঃ আমি হেম সৰস্বতীৰ সময়ৰ পৰা ইয়াৰ এটা ভাল এই আজিৰ তাৰিখৰ বিশুদ্ধ ৰূপ এটা দেখিবলৈ পাওঁ তেওঁৰ বধকাব্যসমূহত, প্ৰহ্লাদ চৰিতত। আৰু তেনেদৰে শংকৰদেৱৰ দিনত, মাধৱদেৱৰ দিনত আমি আৰু এটা বেলেগ ৰূপ দেখা পাওঁ ভাষাটোৰ। আৰু ঠিক একেদৰে আমি ভট্টদেৱৰ গদ্যত বেলেগ ৰূপ দেখা পাওঁ। অৰুণোদয়ৰ যুগত আমি অৰুণোদয়ৰ ভাষাটো বেলেগ দেখা পাওঁ। জোনাকী যুগৰ পৰা আজিৰ যিটো মান্য ভাষা অসমীয়া ভাষা, সেইটো আমি প্ৰচলিত হৈ আহিছে সমগ্ৰ অসমতে। আৰু তাৰ এই যি দীৰ্ঘকালত আজি ধ্ৰুপদী ভাষা হিচাপে অসমীয়া ভাষাটোৱে স্বীকৃতি লাভ কৰিছে সৰ্বভাৰতীয় পৰ্যায়ত, তাত কিন্তু কামৰূপীয়া ভাষাৰো এক বিশেষ অৱদান আছে।
ৰাজ্যত বিভিন্ন জাতি জনগোষ্ঠীৰ কথিত ভাষা আছে। জনগোষ্ঠীয় কথিত ভাষাত কিয় সাহিত্য চৰ্চা কৰিব লাগে? বিভিন্ন কথিত ভাষাক কিয় আদৰি ল'ব লাগে? সেই সম্পৰ্কেও ক'লে প্ৰণৱ কুমাৰ বৰ্মনে। কিন্তু মই এইটোও নকওঁ যে আমি সদায় নলবৰীয়া বা কামৰূপীয়া বা নিজৰ থলুৱা ভাষা যেনেকৈ সোণোৱাল কছাৰী বা মৰাণ মটকৰ এটা নিজৰ সুৰৰ অসমীয়া ভাষা আছে, তাতে যদি আমি সাহিত্য চৰ্চা বেছিকৈ কৰোঁ তেনেহ'লে মান্য অসমীয়াটোক কেতিয়াবা অৱহেলা কৰা যেন হ'ব পাৰে। কাৰণ মান্য অসমীয়াটোৰ যথেষ্ট গুৰুত্ব আছে এটা সংযোগী ভাষা হিচাপে, আমি সেইটো ভাষাকে গুৰুত্ব দিয়া উচিত। কিন্তু এটা কথা ঠিক যে অসমীয়া কামৰূপীয়া ভাষাৰ এটা যি মহত্ব আছে, শব্দৰ লালিত্য আছে, যিটো ব্যঞ্জনা আছে, সেই ব্যঞ্জনাকো কিন্তু আমি মান্য ভাষাত যিসকলে সাহিত্য চৰ্চা কৰোঁ তেওঁলোকে আদৰি ল'ব লাগিব। আৰু মামণি ৰয়ছম গোস্বামী বাইদেৱে এইটো কাম কৰি দেখুৱাই থৈ গৈছে। দক্ষিণ কামৰূপৰ ভাষাটো তেখেতৰ সৰ্বভাৰতীয় পৰ্যায়ত স্বীকৃত উপন্যাসত তেখেতে কিন্তু লিখি থৈ গৈছে। গতিকে আমি সকলো ভাষাকে গুৰুত্ব দিব লাগিব। সকলো ভাষাৰে এটা বিশেষ গুৰুত্ব আছে। নলবাৰীৰ পৰা চন্দন শৰ্মাৰ ৰিপৰ্ট, NB নিউজ।